ইফালে উচ্ছেদ চলি আছে এই মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পত্নী আৰু আন মন্ত্ৰীয়ে লোৱা যিবোৰ মাটি এইবোৰ উচ্ছেদ কেতিয়া হ'ব এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছো এফালে তেওঁলোকে উচ্ছেদ কৰাৰ নাম লৈছে মুখ্যমন্ত্ৰীয়ে আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে যিবোৰ মাটি নামে বেনামে যিবোৰ দখল কৰিছে যিবোৰ কিনিছে এইবোৰ কেতিয়া উচ্ছেদ কৰিব এই প্ৰশ্ন আমি উত্থাপন কৰিব ওলোৱাৰ লগে লগে মাটি খাইতি বুলি কোৱাৰ লগে লগে বহুতে আকৌ কৈছে যে নহয় অকল মাটি খাইতিয়ে নহয় তেওঁ বোলে গাখীৰ খাই দিও গতিকে মাটি খাইতি যেহেতু জুনিয়ৰ এগৰাকী মাটি খাইতিৰ আবিৰ্ভাৱ ঘটিলে যোৱা কালি তেজপুৰত ৩৬ বিঘা মাটি এনেকৈ লোৱাৰ কথা ইতিমধ্যে তথ্য সহকাৰে আপোনালোকে পাইছে আৰু তাৰ পিছত এতিয়া এই খবৰবোৰো আহি আছে নলবাৰী ঘগ্ৰাপাৰটো মাটি লৈছে আনকি এই খবৰো আহিছে যে দেৱোত্তৰ বৰ্ডৰ যিবোৰ মাটি সেই তেনেকুৱা মাটিও তেনেকৈ অধিগ্ৰহণ কৰিছে এতিয়া কথা হ'ল আমাৰ প্ৰশ্ন এইটোৱেই যে যি সময়ত আমাৰ অসমৰ যিটো অৰ্থনৈতিক অৱস্থা আমাৰ যিটো জনমূৰি আয় অসমৰ তাৰ পাছত যদি চাই দেশৰ দুখীয়া ৰাজ্যবোৰ যদি চাই যিটো ইকনমিক সূচাংক যিটো দেশৰ বিভিন্ন চৰকাৰী এজেন্সিয়ে তেওঁলোকে সাৰ্ভে কৰাৰ পাছত তেওঁলোকে যিটো প্ৰকাশ কৰিছে তাত যদি চাই দেখিব যে অসমৰ স্থান একেবাৰে পিছত আৰু যিটো ভোকাতুৰৰ যিটো সূচাংক পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ এটা স্থান আছে ভাৰতৰ এভাৰেজ যিটো ভোকাতুৰ মানৰ সূচাংক তাতকৈ তলত আমি অসম আছো গতিকে এইবোৰৰ পিছত সাধাৰণ মানুহৰ অৱস্থা খুব বেয়া তাৰ বিপৰীতে কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ পৰিয়াল তেওঁলোকৰ পত্নী তেওঁলোকৰ পুত্ৰ তেওঁলোকক দিনে দিনে ধনী কৰি আছে আৰু দেখিছোঁ যে সাধাৰণ জনতা ভোকাতুৰ মানুহে এতিয়া তেওঁলোকে খাবলৈ ববলৈ বা তেওঁলোকৰ জীৱন ধাৰণৰ যিটো যাত্ৰা এইটো ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এফালে মুখ্যমন্ত্ৰী ধনী হৈছে আৰু আনফালে সাধাৰণ জনতাই কৰ কাটল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি খাজানা বাঢ়িছে মিউনিচিপালিটি টেক্স বাঢ়িছে সকলোৰে সৰ্বশ্ৰান্ত বিদ্যুতৰ মাচুল বাঢ়িছে টুল গেট বঢ়াইছে চাৰিওফালৰ পৰা জনগণৰ পৰা টকা পইচা হুৰাহুৰে তেওঁলোকে লৈ গৈছে আৰু আনফালে তেওঁলোকে দুৰ্নীতিত নিমজ্জিত হৈ তেওঁলোকৰ পৰিয়ালটো ধনী কৰিছে আচৰিত কথা মই অসমৰ মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলৰ তেওঁলোকৰ মানে পত্নী প্ৰেম দেখিছোঁ পত্নী প্ৰেমটো ভাল কথা প্ৰেম থাকিব লাগে কিন্তু প্ৰেম থকাৰ পাছতো নিজৰ পত্নীসকলক এনেকৈ বদনামী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে কেনেকৈ এৰি দিব পাৰিছে মই আচৰিত পাইছোঁ বিষয়ক লৈ আমি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ কাৰণ বিষয়টোৰ লগত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাটোৰ লগত দেশৰ গৃহমন্ত্ৰীগৰাকী এই বিষয়টোৰ মন্ত্ৰীৰ দায়িত্বত আছে তেওঁৰ সম্বন্ধীয় এগৰাকী ব্যক্তি ইয়াৰ চেয়াৰমেন হৈ আছে অধ্যক্ষ হৈ আছে তাৰ পাছত গোটেই বিষয়টোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৰে কেবিনেট মন্ত্ৰী আন বিধায়কসকল জড়িত হৈ আছে আৰু ইয়াৰ আগত এই বিষয়টোক লৈ ৫০ লাখ টকা ৰাজসাহায্য পোৱা জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ৰাজসাহায্য পোৱাৰ কথা যিহেতু বিষয়টো জড়িত হৈ আছে সেইকাৰণে উচ্চ পৰ্যায়ৰ তদন্ত লাগে CBI তদন্ত লাগে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীৰ পদৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আমি দাবী উত্থাপন